তথা ভাৰত তথা গোটেই পৃথিৱীৰ চুকে কোণে থকা আমাৰ মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী সকলোলৈকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এই স্থানৰ পৰাই অহা কালিৰ পৰা মৰাণ মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া হীৰক জয়ন্তী, সেই হীৰক জয়ন্তী অনুষ্ঠানলৈ মই প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ সমিতিৰ ফালৰ পৰা আহ্বায়ক হিচাপে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। কাৰণ 1964 চনৰ পৰা আজি বছৰলৈকে যিমান শিক্ষাৰ্থী ইয়াৰ পৰা ওলাই গৈছে, সকলোলৈকে আমি ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰাটো কেতিয়াও সহজ কথা নহয়। ই আমাৰ কাৰণে কেতিয়াও সম্ভৱ নহয়। অতি কম সময়ৰ ভিতৰতে আমি এই হীৰক জয়ন্তী অনুষ্ঠানটো আয়োজন কৰিছোঁ। গতিকে সকলোলৈকে মই ইয়াৰ পৰাই অতি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। অহা কালিলৈ আমাৰ এই হীৰক জয়ন্তীৰ লগত ৰজিতা খুৱাই 12 বজাৰ পৰা অহা কালিলৈ 12 বজাৰ পৰা এখনি আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ আয়োজন কৰা হৈছে। ইয়াতে আমি আমাৰ প্ৰাক্তন শিক্ষকসকলক গুৰু সেৱা এই অনুষ্ঠান নামেৰে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। লগতে প্ৰাক্তন কৰ্মচাৰীসকলকো আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে এই অনুষ্ঠানলৈকে মই সকলোলৈকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ।